সমগ্ৰ আচলতে অসমতে গায়ন বায়নে মৃদংগ গায়ন বায়নে প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হৈছে। দেৱবাদ্য মৃদঙে আচলতে সমগ্ৰ অসমতে প্ৰতিখন জিলাতে প্ৰসাৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। তাৰে আজি গোলাঘাট জিলাত পূব খুমটাই মাজগাঁৱত আজি মাজগাঁও আঠখেলীয়া নামঘৰত আজি গোলাঘাট জিলাত আজি মৃদঙীয়াৰ সপ্তম বাৰ্ষিক অধিৱেশন। এই অধিৱেশনত আমি উপস্থিত আছো প্ৰাতঃ টাইমৰ পৰা। মই সমগ্ৰ দৃশ্য দেখাম। এতিয়া বাৰেৰহণীয়া প্ৰতিযোগিতা মৃদঙীয়াৰ যি শোভাযাত্ৰা, এটা বিশাল শোভাযাত্ৰা আগবাঢ়ি আহিছে। মই অকণমান দেখুৱাবলৈ মই চেষ্টা কৰিম। সমগ্ৰ অসমবাসীয়ে মই দেখাম। খুমটাই মাজগাঁও তাৰপিছত গায়ন বায়ন, এয়া মৃদঙীয়া গায়ন বায়ন মই অকণমান দেখুৱাইছো। মৃদঙীয়া গায়ন বায়নৰ আজি খুমটাই মাজগাঁও ভাষাৰ উদ্যোগৰ সপ্তম বাৰ্ষিক অধিৱেশন। এই সপ্তম বাৰ্ষিক অধিৱেশনত শুভাৰম্ভ আজি কৰিছে। আজি এটি শোভাযাত্ৰা মৃদঙীয়া গায়ন বায়ন দলে এটা বিশাল শোভাযাত্ৰা দেৱবাদ্য মৃদঙৰ আজি খুমটাই মাজগাঁও আঠখেলীয়া নামঘৰত যি আজি বৰ্ণাঢ্য কাৰ্যসূচী এটা বৃহৎ আচলতে মৃদঙীয়া এডাল শোভাযাত্ৰা পৰিলক্ষিত হৈছে। সমগ্ৰ অসমতে আচলতে মৃদঙীয়া গায়ন বায়নৰ প্ৰসাৰতা বৃদ্ধি লাভ কৰিছে। আজি মৃদঙীয়া গায়ন বায়ন দলৰ যি শোভাযাত্ৰা গোলাঘাট সাংবাদিক সন্থাৰ সন্মানীয় সভাপতি ৰোহিত গগৈ ডাঙৰীয়াই আজি শুভ উদ্বোধন কৰিলে। মই এয়া কাৰ্যকৰ্তাসকল উপস্থিত আছে, বয়োজ্যেষ্ঠসকল উপস্থিত আছে। খুব এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। আমাৰ গগৈ ডাঙৰীয়াক মই দুআষাৰ কথা সোধাৰ চেষ্টা কৰিম। আজি যি দেৱবাদ্য মৃদঙৰ আজি যি আপুনি শুভ উদ্বোধন কৰিলে, কি ক'ব? হয়, যিহেতু খুব এটা সুন্দৰ পৰিৱেশ, এটা ভাল পৰিৱেশ, প্ৰতিকূল বতৰ। আজি পুৱাৰে পৰা বৰষুণ আছিল। বৰষুণ দিয়া স্বত্বেও, প্ৰতিকূল বতৰ স্বত্বেও আমি দেখিছোঁ যে কণ কণ কিশোৰৰ পৰা বহু বৃদ্ধ বৃদ্ধালৈকে এই কাৰ্যসূচীত অংশ লৈছে। তেওঁলোকে এটা খুব সুন্দৰ এটা পৰিৱেশত তেওঁলোকে এই সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছে। আৰু যিহেতু আমি এটা কথা লক্ষ্য কৰিছোঁ যে দুদিনীয়া কাৰ্যসূচীৰে মৃদঙীয়া গায়ন বায়নৰ গোলাঘাট জিলা সমিতিৰ যি আচলতে ইয়াত অধিৱেশন অনুষ্ঠিত কৰিছিল, এই অধিৱেশনত যিটো আমি আচলতে পূৰ্বতে আমি এই মৃদঙীয়া গায়ন বায়নৰ যিটো প্ৰসাৰতা আছিল যদিও কিছু স্তিমিত হৈছিল, বৰ্তমান সময়ত পুনৰ শদিয়াৰ পৰা ধুবুৰীলৈ মৃদঙীয়া গায়ন বায়নৰ দলে আচলতে প্ৰসাৰতা লাভ কৰিছে। আৰু গোলাঘাট জিলাৰ এই যি মাজ খুমটাই গাঁৱত যি কাৰ্যসূচী হৈছে, ই এক যথেষ্ট ব্যতিক্ৰমী। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আৰু উদ্যোক্তা আছে, উদ্যোক্তা সভাপতি, কেন্দ্ৰীয় সভাপতি ইয়াত আচলতে উপস্থিত হৈছেহি। সপ্তম বাৰ্ষিক অধিৱেশনত আজি আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঙৰীয়া উপস্থিত আছে। খুব এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। কেনেকুৱা ধৰণে আচলতে আপোনালোকৰ মৃদঙীয়া গান প্ৰসাৰতা বৃদ্ধি কেনেকৈ লাভ কৰিছে অকণমান ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। মই সকলোলৈকে আপোনালোকৰ এই মাধ্যমৰ যোগেদি আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। আৰু এই গোলাঘাটত মই অসমৰ বিভিন্ন ঠাইত বিভিন্ন জিলাত যোৱাৰ সৌভাগ্য হৈছে সন্থাটোৰ সভাপতি হিচাপে। সেই প্ৰসংগতে কওঁ যে 2022 চনৰ 3 এপ্ৰিল তাৰিখে অনুষ্ঠিত জন্ম লাভ কৰা এই সংগঠনটিয়ে আগৰ যিটো এটা পেপুৱা লগাৰ নিচিনা অৱস্থা হৈছিল এটা সময়ত, ভাল লাগিছে এতিয়া জনজাগৰণৰ স্বৰূপেই হওক বা আমাৰ মৃদঙীয়া গায়ন বায়নৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা সন্মানতে আৰু সাংস্কৃতিক চেতনা বৃদ্ধি হোৱাৰ বাবেই হওক, আমি ভাবিছোঁ এতিয়া যথেষ্ট আগ্ৰহী হৈছে। আৰু শুনি ভাল পাব যে আমি এটা সময়তে মৃদঙীয়া গায়ন বায়ন বুলি কৰোঁতে এটা জনগোষ্ঠীৰ লগত আন এটা জনগোষ্ঠী বাদেই এটা জনগোষ্ঠীৰ লগত আনটো একে জনগোষ্ঠীৰ হ'লেও তেওঁলোকৰ শৈলী বা ধাৰাসমূহ নিমিলাৰ কাৰণে আমি বহু সময়তে এযোৱা মৃদঙীয়া গায়ন বায়ন নিষ্প্ৰভ বা তেনেকুৱা ধৰণৰ অৱহেলিত হ'লেও আমাৰ উদ্ধাৰ কৰিবলৈ উপায় নাই। কিন্তু শুনি ভাল পাব যে এইবাৰ আমি প্ৰথমবাৰ কাৰণে সদৌ অসম ভিত্তিতে যেতিয়া অহা 3 আৰু 4 জানুৱাৰী তাৰিখে ৰাজগড় টিপমিয়াতে আমাৰ অধিৱেশন হ'ব, তাত আমি 2030 বছৰকৈ কমতে ল'ৰাৰ এটা একে শৈলীৰে বজাব পৰা এটা পৰিৱেশ সৃষ্টি কৰিবলৈ ওলাইছোঁ, যিটো শৈলীত
একেবাৰে বিশ্বনাথ চাৰিআলিৰ ল'ৰাৰ পৰা আৰম্ভ কৰি টেঙানীলৈকে এই সকলোখিনি ল'ৰাই অংশগ্ৰহণ কৰিব একেটা শৈলীতে একেধৰণৰ। সেই হিচাপে আমি 30 বছৰ কম ল'ৰাক প্ৰশিক্ষণ দিছোঁ আৰু আমি আশা ৰাখিছোঁ যদি সেইটোৱে হয় তেতিয়াহ'লে ডেকাচামৰ এই যিটো আমাৰ তথাকথিত আমি বাৰে বাৰে কৈ থাকোঁ ডেকাচামক হেনো আমি অৱহেলা কৰোঁ, নতুবা তাৰ বিপৰীতে কওঁ যে ডেকাচামে আমাৰ প্ৰতি এই সংস্কৃতিৰ প্ৰতি তেনেই আগ্ৰহী নহয়। এই বিপৰীতে এটা দৃশ্যৰ মাজত আমি ভাবোঁ এটা সামঞ্জস্যমূলক সাংস্কৃতিক প্ৰতিভা দেখিবলৈ পাম আগন্তুক সেইটো দিনত। আজি গোলাঘাট জিলাই অতি আন্তৰিকতাৰ মই দেখিছোঁ ইয়াৰ পৰা যথেষ্ট মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ, যথেষ্ট বাটকৈ বাই আহিছোঁ, তাত দেখা তোৰণসমূহৰ পৰা আৰম্ভ কৰি ইয়াত মানুহখিনি যিটো আন্তৰিকতা প্ৰদৰ্শন কৰিছে এই সংস্কৃতিটোৰ প্ৰতি তেওঁলোকৰ যিটো শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে মই ভাবোঁ গোলাঘাট জিলাই এটা সময়তে ইয়াতকৈ যিমানখিনি গায়ন বায়নৰ দল আছে তাতকৈ তেওঁলোকে আৰু প্ৰসাৰতা লাভ কৰিব। কাৰণ গায়ন বায়নে এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ এটা সংস্কৃতি নহয়, মই ভাবোঁ অসমীয়া সংস্কৃতি এটা বৃহত্তৰ জাতিসত্তাৰ স্বৰূপ এটা এই গায়ন বায়নৰ মাজতে নিহিত হৈ আছে। আমি যদি প্ৰতিটো জনগোষ্ঠী গায়ন বায়নক আমি যদি এটা উমৈহতীয়া শৈলী বুলি ধৰি লওঁ তেতিয়াহ'লে ক'ব লাগিব এই গায়ন বায়নৰ উত্থানে বা উত্তৰণমুখী চিন্তা চেতনাই নিশ্চয় অসমীয়া বৃহত্তৰ অসমীয়া জাতিটোৰ আৰু কিছু সাংস্কৃতিকভাৱে উত্তৰণতে বা বিকাশ লাভ কৰাত সহায় কৰিব। যুৱ প্ৰজন্মৰ এই গায়ন বায়নৰ প্ৰতি আকৰ্ষিত হোৱাৰ কিবা পৰিলক্ষিত হৈছেনে? আপোনালোকে যি প্ৰচেষ্টা আপোনাৰ অব্যাহত ৰাখিছে? হয়, আমি 350 যোৰা অসমৰ বিভিন্ন গাঁৱত থকা 350 যোৰা গায়নৰ দলক নিৰ্বাচন কৰিছিলোঁ এই অৰ্থতে যে আপোনালোকে নিজৰ গায়নীয়া দলত 10টাকৈ ল'ৰা প্ৰশিক্ষণ দিব লাগিব। এই প্ৰশিক্ষণৰ কাৰণে আমি প্ৰথমতে ডিব্ৰুগড় জিলাতেই গোটেই প্ৰতিখন জিলাৰ পৰা প্ৰতিনিধি মাতি আনি বা বায়নীয়াসকল মাতি আনি তেওঁলোকক প্ৰশিক্ষণ দিলোঁ। তেওঁলোকে আহি জিলাত দিলেহি, জিলাই আঞ্চলিকক দিলেহি আৰু আঞ্চলিকে গাঁৱে গাঁৱে প্ৰশিক্ষণ দিলে আৰু গাঁৱত প্ৰশিক্ষণ দিয়াৰ পিছতে গাঁৱৰ বায়নসকলে ল'ৰাহঁতক প্ৰশিক্ষণ দিলে। সেই হিচাপে আমি দেখিছোঁ 350খনতে গাঁৱতে প্ৰায় 3500 ল'ৰা ওলাব লাগে। নহ'লেও আমি ভাবিছোঁ 2500 নহ'লেও 2000 ল'ৰা আমি আশা ৰাখিছোঁ তেওঁলোক ওলাইছে আৰু এই জাগৰণটো হৈছে। আজি ইয়াতে আমি এইখন জিলাতে দেখিছোঁ প্ৰায় 150মান ল'ৰাই গায়ন বায়ন পৰিৱেশন কৰিব অকল এইখন জিলাতে। আমি তুলনামূলকভাৱে আমাৰ লগত এতিয়া 11খন জিলা আছে। 11খন জিলাৰ ভিতৰত আমি সকলো জিলা নাহিলেও যিকেইখন আমি ভাবিছোঁ যথেষ্ট ল'ৰাখিনিৰ মাজত এই সংস্কৃতিৰ প্ৰতি আকৃষ্ট হোৱাৰ আমি এটা লক্ষণ দেখিছোঁ আৰু শুনি ভাল পাব যে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে আমাৰ এই শুভযাত্ৰাটোত তেওঁলোকৰ বিভিন্ন প্ৰকাৰে সহযোগিতা আগবঢ়াই আমাক এক কথাত ক'বলৈ গ'লে কৃতাৰ্থ কৰিছে। আৰু অসমৰ মৃদঙীয়া গায়ন বায়নতে অসম চৰকাৰে এই সাংস্কৃতিক বিভাগটোৰ প্ৰতি আমি আন্তৰিকতা আছে, শ্ৰদ্ধা আছে আৰু তেওঁলোকৰ প্ৰতি এই চেগতে ধন্যবাদ জ্ঞাপন কৰোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব এটা সুন্দৰ মন্তব্য আমাৰ সভাপতিগৰাকীয়ে আগবঢ়াইছে। এটা সুখবৰ বুলি ক'ব লাগিব যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ফালৰ পৰাও আমাৰ গায়ন বায়নক কিছু সহযোগিতা আগবঢ়াইছে। এইটো খুব এটা শুভ লক্ষণ বুলি আমি ভাবিছোঁ। অদূৰ ভৱিষ্যতে আচলতে দেৱবাদ্য মৃদঙীয়া গায়ন বায়ন দলে সমগ্ৰ অসমতে আচলতে ব্যাপী থাকক আমি তাৰে কামনা কৰিছোঁ। ধন্যবাদ। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।